মৰমৰ ছাত্ৰী ছাত্ৰীসকল তোমালোকৰ গুণোৎসৱ 2024 আৰু আহি আছে 2025 গতিকে 2025ৰ প্ৰস্তুতিমূলক কিছুমান গুণোৎসৱ আমাৰ বৰপেটা জিলাত প্ৰস্তুতি কৰি পঠাইছে এইবিলাক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হাই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যেটো নিৰ্দেশনা এনেকুৱা ধৰণৰ গুণোৎসৱ তোমাৰ 2025ত আহিব হেই মৰ্মে আজিৰ এই কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 8ৰ বাবে তোমালোকে মনোযোগ সহকাৰে ল'বা তোমালোকে এনেই নাভাবিবা যে এইবিলাক ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত আলোচনা কৰা হ'ব মৰমৰ ছাত্ৰী ছাত্ৰীসকল মোৰ কাৰণে যদি অলপ তোমাৰ কাৰণে কিবা এটা লাভ পোৱা বা কিবা এটা ইয়াৰ পৰা মোৰ পৰা হকা পোৱা তোমালোকে নিশ্চয় সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা বুলি মই আশা কৰিছোঁ শিক্ষকৰ কথা প্লিজ এবাৰ মনোযোগেৰে শুনি তোমালোকে ইয়াৰ পৰা যাতে লাভালাভ পাব পাৰা তোমালোকৰ জীৱন সফল যাতে উন্নত আৰু কি হ'ব পাৰে কল্যাণময় হ'ব পাৰে তাৰে মই কামনা কৰিছোঁ এতিয়া তোমালোকে চাই লোৱা তলত দিয়া যিকোনো এটা বিষয় সম্পৰ্কে তিনি হেৰি বাক্য লিখা তুমি স্বাধীনতা দিৱসৰ বিষয়ে লিখিব পাৰা বিদ্যালয়ৰ ক্ৰিয়া সপ্তাহ হিচাপে লিখিব পাৰা নাইবা লিখিব পাৰা ফাকুৱা উৎসৱ যেটো কোৱা হয় আমালোকে দেৱালী বুলি কওঁ যে এতিয়া এই হোলি যেটো হোলি এতিয়া তোমালোকে চাই লোৱা স্বাধীনতা দিৱস মানে স্বাধীনতা দিৱস কোৱাৰ লগে লগে আমি এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিব লাগিব গতিকে স্বাধীনতাৰ বিষয়ে তোমালোকে ইউটিউবত সাৰ্চ দি সুন্দৰভাৱে তিনিটা লানি তুমি সুন্দৰভাৱে এটা টপিক ওয়াইজ তুমি লিখি লোৱা বিদ্যালয়ৰ ক্ৰিয়া সপ্তাহ সুন্দৰকে তুমি লিখি লোৱা যে বিদ্যালয় ক্ৰিয়া সপ্তাহত আমি খেল ধেমালি কৰিছোঁ আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে লগ হৈ আমালোকে বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছিলোঁ ইয়াত দৌৰ প্ৰতিযোগিতা হৈছিল বিহু নাচ প্ৰতিযোগিতা হৈছিল ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি হৈছিল যেনেকুৱা আমি ইয়াৰ ক'ব পাৰোঁ যে ল'ৰাৰ হাই জাম্প ছোৱালীৰ হাই জাম্প লং জাম্প আৰু বিভিন্ন ধৰণৰ খেল ইয়াত অনুষ্ঠিত কৰা হৈছিল ফাকুৱা উৎসৱ যে এইটো আমাৰ অসমৰ বাবে খুব জনপ্ৰিয় এটা উৎসৱ এই উৎসৱত আমি ৰঙৰ হয়তো আমি বিভিন্ন ধৰণৰ খেল ধেমালি কৰি থাকোঁ এইবিলাক উৎসৱত খুব মনোৰম এক পৰিৱেশ আহে সকলোৰ মনত উৎফুল্লিত মনোভাৱ এটা আহে যিজন মানুহে হয়তো আমি একেলগে ঘূৰা ফিৰা কৰি ইয়াত বহুত আমোদ পাওঁ এনেকুৱা ধৰণৰ লিখি দিলে হৈ যাব গতিকে ওপৰতো তোমালোকে এই ৰিডিং কম্প্ৰিহেনচিভটো ভালকৈ পঢ়িবা ৰিডিং লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 এইটো ভালকৈ পঢ়িবা এনেকুৱা পঢ়িলে আমি ইয়াৰ পৰা আমি লাভালাভ পাব পাৰোঁ গতিকে তোমালোকে ইয়াৰ পৰা যদি তোমালোকে অলপমান গুৰুত্ব দিয়া যে সেইটো হ'ব মই এটা ওলাই আনো তোমালোকে এইটো লাইন চোৱা যে 4 নম্বৰ কুৱেশ্যন ৰাইট দ্য 3 সেন্টেন্স অন এনি ওয়ান অফ দ্য টপিক গিভেন দিলোঁ তলত দিয়া যিকোনো তিনিটাৰ বিষয় যিকোনো এটা লিখিব লাগিব তিনিটাৰ পৰা যিকোনো এটা তুমি ভিজিট টু মাৰ্কেট প্লেচ তুমি মাৰ্কেট প্লেচৰ তুমি যে হয়তো গৈছা তাৰ বিষয়ে তুমি অলপ তিনি শাৰীত লিখা বাক্য লিখা নাইবা লিখিব পাৰা বাইচাইকেল নাইবা লিখিব পাৰা ক্লেন লাইন্স যে ক্লিনলিনেছ মানে পৰিষ্কাৰ পৰিচ্ছন্নতা এইটোৰ বিষয়ে লিখিব পাৰা নাইবা তুমি এখন মাৰ্কেট প্লেচত ভ্ৰমণ কৰিছা সেইটো লিখা নাইবা বাইচাইকেল এই তিনিটাৰ পৰা যিকোনো এটা তুমি কি লিখিব কৈছে তোমালোকক কৈছে যে এই তিনিটাৰ পৰা যিকোনো এটা বিষয়ে তিনি শাৰী বাক্য লিখিবলৈ তোমালোকক কৈছে গতিকে আমি এইটো আমি লিখিবলৈ যত্ন কৰিম এতিয়া কিছুমান ছাত্ৰ ছাত্ৰী হয়তো ভাবি আছে যে ছাৰ যদি ক্লাছ 6-8ত এইটো আহিছে তিনিটা যেন হেনেকুৱা ইম্পৰ্টেণ্ট লগা নাই তেন্তে ছাৰ বেলেগ কিবা পঢ়িম নেকি আৰু কিবা আছে নেকি তেনেহ'লে মই ক'ম তোমালোকে এইকেইটা পঢ়িব পাৰা ক্লাছ 8ৰ ষ্টুডেণ্টকেইটা যে হেল্থৰ বিষয়ে পঢ়িব পাৰা মাই ফেভাৰিট ছিজন ইলেক্ট্ৰিচিটি এই তিনিটাৰ পৰা তোমালোকে পঢ়া আৰু ইয়াত তিনিটা আছে এই 6টা পঢ়িলে মোৰ এনেকুৱা এটা অনুমান হয় যে তোমালোকৰ এই গুণোৎসৱত মাষ্ট বি কমন পঢ়িব ডাইৰেক্ট কমন পঢ়ি যাব গতিকে তোমালোকে ভালকৈ পঢ়া মই আশা ৰাখিছোঁ যাতে ইয়াৰ পৰা ভাল এটা ৰেজাল্ট কৰিব পাৰা তাকে মই কামনা কৰিছোঁ মোৰ ইয়াৰ পৰা যদি অলপ তোমালোকৰ লাভালাভ হয় তেন্তে মোৰ কাৰণে এটা সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা বুলি মই আশা ৰাখিছোঁ ইয়াত যোগ কৰা কৈছে তোমালোকক চাই লোৱা ইয়াত কৈছে যে যোগ কৰা তুমি ইয়াত যোগ কৰাৰ কথা কোৱাৰ লগে লগে দিছে ইয়াত 4/6 প্লাছ 5/9 দিছে তুমি এই দুটাৰ লসাগু ওলাব লাগিব এই দুটাৰ লসাগু আমি জানো যে 18 6-18 বাজত যাব কেইবাৰ তিনিবাৰ এইটো কেইবাৰ যাব তিনিবাৰ 3 লগত 4 পূৰণ কৰিবা 3 4 গুণ কিমান হয় 12
প্লাস আছে প্লাস 9 যাব কেইবাৰ দুবাৰ হ্যাঁ সেই 2 5ৰ মাজত কেইবাৰ যাব 5ৰ লগত পূৰণ কৰিলে কিমান হ'ব 10 গতিকে আমি কি লিখি আছো চাই লওঁচোন কি লিখি আছো এতিয়া চাই লবা যে 12 আৰু 10 যোগ কৰিলে কিমান হয় ইয়াত হ'ব 22 আৰু তলত আছে 18 ইয়াত 2 কেইবাৰ যাব 11 বাৰ ইয়াত 2 কেইবাৰ যাব 9 বাৰ গতিকে এইটোৱে হ'ব ইয়াৰ রেজাল্ট কোনটো রেজাল্ট হ'ব কোৱাচোন এই নাম্বাৰৰ রেজাল্ট এইটো হ'ব এই নাম্বাৰৰ এনসার গতিকে এনেকুৱা ধৰণৰ যদি তোমালোকৰ ভগ্নাংশকাৰ দিয়া থাকে তেন্তে আমি এইবিলাক লিখিব পাৰো 4/6 + 5/9 গতিকে এনেকুৱা ধৰণৰ আমাৰ ইয়াত লিখিব লাগিব পূৰণ কৰাটো আমি নিশ্চয় কৰিব পাৰিম পূৰণ কৰা হৰণ কৰাও আমি কৰিব পাৰিম আৰু ইয়াত এটা দি আছে পূৰণ কৰা গতিকে এইবিলাক আমাৰ ইজি একদম ইজি পদ্ধতিতে আছে তোমালোকে এবাৰ যদি কোৱা যে স্যাৰ এইবিলাক কৰি দিব লাগে তেন্তে মই কৰি দিম এটা কমেন্ট কৰিলেই হৈ গ'ল ঠিক আছে থ্যাংক ইউ